নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে হয়নে? আজি মই ভাবিলোঁ গুৱাভা মানে মধুৰিআমৰ জেলি বনাম বুলি ভাবিলোঁ। একেলগে গছডালো দেখুৱাই লওঁ। মোৰ এনেকুৱা 3ডাল গছ আছে, দেখিছেনে? এইদৰে ওচৰতে লাগিছে, এই গছডাল একদম ওচৰতে। ভাবিলোঁ গছৰ পৰা অকণমান পাৰি লৈ যাওঁ, মধুৰিআমৰ জেলিকে বনাওঁ অলপ। আহকচোন, হাতেৰে পাৰিব। আৰু মই অকলে অহা নাই দেই, মোৰ লগত মোৰ জাজনীও আহিছে, দুইজনী আহিছোঁ। মই ভিডিঅ' তুলি আছোঁ আৰু বা এজনীয়ে ছিঙি আছে। বহুত হেল্প কৰে দেই মোক। এইদৰে গোটেইখিনি ছিঙি লওঁ বাৰু, ওচৰতে গোটেই হাতেৰে ছিঙিব পাৰি। ইমান ডাল ভৰি ভৰি লাগা বুলি কয় যে, তেনেদৰে লাগি আছে হয়নে? চাওক, মই মধুৰিআম এইদৰে কাটি লৈছোঁ। মই ইয়াত 4 কেজি হৈছে মোৰ মধুৰিআম। এতিয়া মই এইখিনি সিজিব দিম প্ৰেছাৰ কুকাৰত। মই প্ৰেছাৰ কুকাৰ ৰেডি কৰি লৈছোঁ আৰু প্ৰেছাৰ কুকাৰত এতিয়া এইখিনিৰ লগত মই এই 1 লিটাৰ এইটো মগ হয়, এই মগটোৰে মই 1.5 মগ পানী দিম। প্ৰেছাৰ কুকাৰত লৈছোঁ, এই মগটোৰে মই 1 মগ পানী দিছোঁ আৰু 1/2 মগ পানী দিম আৰু 1/2 মগ দিছোঁ। এইদৰে ভালদৰে বস্তুখিনি সিজাই ল'ব, 3-4টা হুইচেল মাৰি। এইদৰে মই সিজাই লৈছোঁ। এতিয়া পানীখিনি টুকি ল'ম। এটা ফুটা কেৰাহী লৈছোঁ লগত, পানীখিনি এতিয়া টুকি ল'ম। ইয়াত মই সম্পূৰ্ণ 3 কেজি মধুৰিআম লৈছোঁ। এতিয়া এইখিনি মই চেকি ল'ম। ভালদৰে এইদৰে 2টা হুইচেল মাৰি লৈছোঁ মই। এয়া মধুৰিআমৰ মই জেলিখিনি ৰসখিনি এইদৰে উলিয়াই লৈছোঁ। এবাৰ মই এইটো মগ মোৰ 1 লিটাৰৰ হয়, এই মগটোৰে মই ইয়াত জুখি ল'ম। মানে লিটাৰৰ কথাটো এইবাবেই ক'লোঁ, যদি এই মগটোৰে মোৰ 3 লিটাৰ হয় তেনেহ'লে চেনি দিব 1/2 কেজি, আৰু 3 লিটাৰতকৈ কম হ'লে তাতকৈ কমকৈ চেনি লাগে। তো সেইবাবে মই জোখটো আপোনালোকক দি দিছোঁ। মোৰ যিহেতু 4 লিটাৰ হৈছে, সেইবাবে মই 1 কেজিতকৈ অকণমান কমকৈ মই চেনি দিম। চেনিখিনি দি দিম। মই মগটোৰে জুখি দিলোঁ। এইবাৰ এইখিনি ধুনীয়াকৈ গলিব দিয়ক। কমেও 2 ঘণ্টামান লাগিব, যিহেতু এইটো মধুৰিআমৰ জেলি হয়। এইখিনি গোট মাৰিব লাগিব। তো দেখুৱাই আছোঁ, আগলৈকে চাই থাকিব। দেখিছেনে? মই সম্পূৰ্ণ 16ত দি থৈ দিছোঁ। আধা হৈছে, এইদৰে ধুনীয়াকৈ উতল আহিছে। আৰু 1 ঘণ্টা প্ৰয়োজন হ'ব মোক। দেখিছেনে, এইটো হোৱাৰ দৰেই হৈছে। চাই লওক, এইটো কেনেকৈ চেক কৰিব। এইদৰে ইয়াত ল'ব, তাৰপিছত পানীত দিছোঁ নহয়, দেখিছেনে? পানী গোট খাইছে, এইটো ৰেডি হৈ গৈছে। ইয়াত এতিয়া মই নেমু লৈছোঁ, এটা নেমু লৈছিলোঁ, তাৰে এই এফাল মই ইয়াত দি দিম। এইখিনি নেমুখিনি দি পেলাই অকণমান সময় ৰাখি গেছৰ পৰা আঁতৰাই দিলে হ'ল। আৰু ৰুম টেম্পাৰেচাৰত আপোনাৰ এই জেলিখিনি ঠাণ্ডা হ'বলৈ দিলে হ'ল। তাৰপিছত এইখিনি ফ্ৰিজত গোট মাৰিব থৈ দিলে হ'ল। খুব ধুনীয়া হয়, দেখিবলৈ ধুনীয়া হয়, খাবলৈ খুব সোৱাদ হয়। এইদৰে ৰাখি দিলে হ'ল। ফ্ৰিজত থৈছিলোঁ মই, ৰুম টেম্পাৰেচাৰত ঠাণ্ডা কৰাৰ পিছত মই ফ্ৰিজত থৈছিলোঁ। এয়া দেখিছেনে, কি ধুনীয়া হৈছে। এয়া টুকুৰা টুকুৰ হৈছে, দেখিছে? ৰংটো কি ধুনীয়া হৈছে। মধুৰিআমৰ জেলি এইবাবে ভাল লাগে, ৰংটো বৰ ধুনীয়া হয়। দেখিছে কি ধুনীয়া পিচ পিচ হৈছে। ফ্ৰিজত থৈছোঁ, ৰুম টেম্পাৰেচাৰত মানে থোৱাৰ পিছত এইদৰে এনেকুৱা পিচ পিচ হয়। এতিয়া বটলত ভৰাই ফ্ৰিজত সোমাই থ'লে হৈ গ'ল আৰু যিমান দিন খাই থাকিব পাৰিব, একো বেয়া নহয়। দেখিছে কি ধুনীয়া হৈছে।
মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে আগলৈ দি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। আজিলৈ এৰিলোঁ, ধন্যবাদ।